আজি আমাৰ নতুন ঘৰটোত গীতা পাঠ কৰাই মাহতে আজিৰ পৰাই থাকিম বুলি ভাবিছে। এদিন ভালকৈ গোটেই মানুহবোৰ মাতি নাম ধৰিব, কিন্তু গৃহ প্ৰৱেশটো আজিয়ে কৰিলে। আপোনালোকেতো জানেই এই ঘৰটো যথেষ্ট সৰু, থাকা মিলাত বহুত অসুবিধা। চবেই ভাগে ভাগে কাম কৰি আছে আৰু মোৰ দায়িত্বত পৰিছে ভাত বনোৱা পালটো। আৰু কি বনাইছে জানে? দালি, তৰকাৰী আৰু পনীৰ। ভাত পানী খাই অলপ ৰেষ্ট লৈ ভণ্টিৰ দাদাত থ্ৰেডিংটো কৰি ল'লো, নহ'লে আৰু পিছত সময় নিমিলিব নহয়। এতিয়া বলক মাহঁতক অলপ হেল্প কৰোঁ। ৰাতিপুৱাৰ পৰা মা, মামা, দেউতা তিনিওটাই মিলি তলৰ পৰা বস্তুবোৰ চব ওপৰত নি আছে। এই গৰমখনত এখন ঘৰৰ বস্তু আনা ধেমালি নহয় দেই। আৰু একদম শেষত আনিলোঁ কিটচেনটো। মামাই এয়া চিলিণ্ডাৰটো ঠিক কৰি দি আছে আৰু মায়ে ইভিনিং চাহ বনালে। আৰু আজি ইভিনিং চাহকাপ আমি অকলে নাখাওঁ, আমাৰ ঘৰৰ প্ৰথম আলহী আমাৰ মাহী। আজি মাহীৰ লগত আমি একেলগে ইভিনিং চাহকাপ খাম। আৰু মাহীয়ে জানে আমাৰ কাৰণে প্ৰসাদ লৈ আহিছে। ইমান ভাল লাগে ন? প্ৰথম দিনটোতে আলহী পালোঁ, প্ৰসাদ পালোঁ। আজি ইভিনিংটো বৰ ধুনীয়াকৈ গ'ল। গা পা ধুই অলপমান ফ্ৰেছ হৈ ল'লোঁ। এতিয়া মই ঘৰ যাম, নেক্সট মিনি ব্লগত আকৌ লগ পাম। আজিলৈ আহোঁ দেই, বাই।